অসমৰ ৰাইজক বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সততে আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰত ফেচবুক টুইটাৰত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ থাকে। আজি কেইদিনমান আগত তেখেতে কৈছিলে যে মুখ্যমন্ত্ৰীয়ে তেওঁ মাতি লৈ গৈছিলে, মিনিষ্টাৰসকলক বিধায়কসকলক মাতি নিছিলে আৰু বিধায়কসকলক মাতি নি পেলাই কৈছে যে তেওঁলোকৰ যিবিলাক PA থাকে, ব্যক্তিগত সচিব থাকে, সেই ব্যক্তিগত সচিববিলাকে ৰাইজৰ লগত থাকি বিধায়কৰ হৈ পেলাই ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে তেওঁ কাঢ়া নিৰ্দেশ দিছিল। ভাল পাইছে, অসমৰ ৰাইজে ভাল পাইছে, আমিও ভাল পাইছে, এনেকুৱা হোৱাটো ভাল। কিন্তু এফালে তেনেকুৱা ধৰণৰ নিৰ্দেশ দিয়ে আৰু আনফালে আমি দেখিবলৈ পাইছোঁ অসমত এনেধৰণেৰে চিণ্ডিকেট শিপাই গৈছে আৰু অনা অসমীয়া ব্যৱসায়ী কিছুমানে এনেধৰণে চিণ্ডিকেটটো কৰি আছে আৰু এই চিণ্ডিকেট কৰোঁতে মুখ্যমন্ত্ৰীৰ তলৰে কিছু সোঁৱে বাৱে থকা মন্ত্ৰী তাত জড়িত হৈ থকালৈকে বিভিন্ন ধৰণৰ দাবী উত্থাপন হৈ আহিছে আৰু এই কথাবিলাক বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে ৰাইজৰ ওচৰত কৈ থকা গৈছে বা মুখ্যমন্ত্ৰীক এই বিষয়বস্তুৰ ওপৰত মুখ্যমন্ত্ৰীক কৈ থকা হৈছে যে আপুনি পুলিচ প্ৰশাসনলৈ বিভিন্ন সততে আপুনি ইডি লগাই দিয়ে, অলপমান 2 নম্বৰী কৰিলে কোনোবা মানুহে আপুনি ইডি লগাই দিয়ে, পুলিচ প্ৰশাসন আপোনাৰ তাত আছে। এই যে অসমৰ ৰাইজৰ আপুনি নিকা কৰাৰ এফালে পিএৰ কথাটো কৈ আছে, মন্ত্ৰীৰ পিএৰ কথাবিলাক কৈ আছে, আনফালে যে আপোনাৰ ঘনিষ্ঠ মন্ত্ৰীৰ লগত থকা অনা অসমীয়া ব্যৱসায়ী অসমৰ ৰাইজৰ ওচৰত কি ধৰণেৰে কেনেধৰণে চিণ্ডিকেট ৰাজ কৰি পেলাই অসমৰ ৰাইজক প্ৰত্যেকটো দিনে শোষণ কৰি আছে, আপুনি এই চকু বা ইয়াৰ ওপৰত লক্ষ্য ৰাখিছে নাই বা এইবিলাকক ভালদৰে ৰাইজক সকাহ দিয়াৰ কাৰণে আপুনি কিবা ব্যৱস্থা কৰিছে নে নাই? মই কেইদিনমান আগত দুখৰ বিষয়, আমাৰ ইয়াত পুলিচ কমিশ্যনাৰজন আছে, এতিয়া গুৱাহাটীত পুলিচ কমিশ্যনাৰজন অসমীয়া মানুহ, অসমৰ চেণ্টিমেণ্ট, অসমীয়া মানুহৰ চেণ্টিমেণ্ট পুলিচ কমিশ্যনাৰে বুজি পায়। মই আহ্বান কৰিছোঁ মুখ্যমন্ত্ৰীৰ লগতে পুলিচ কমিশ্যনাৰকো, আজি কেইদিনমান আগত ক্ৰছ কাৰেণ্ট নামৰ পৰ্টেল চেনেলটোৱে তথ্য সহকাৰে যিখিনি ৰাইজৰ ওচৰত উদঙাই দিছিল, দুখৰ বিষয় এইখন চৰকাৰে সততে খুব সুশাসন কৰি থকা বুলি পেলাই ৰাইজৰ ওচৰত দাবী কৰি থাকে। আজি আপোনালোকে চতুৰ্থ স্তম্ভ, আপোনালোকৰ মুখবিলাক কোনে বন্ধ কৰিব খুজিছে? আপোনালোকবিলাকে চতুৰ্থ স্তম্ভই ৰাইজৰ কাৰণে কি কথা বতৰাবিলাক অহা দিনত নক'ব নেকি? সি বিজেপি হওক, কংগ্ৰেছ হওক, ই যি দলেই নহওক, অসমৰ জনসাধাৰণৰ স্বাৰ্থত আপোনালোকে মুক্তভাৱে আপোচবিহীনভাৱে আপোনালোকে কথাবিলাক ৰাইজৰ ওচৰত লৈ যাব লাগিব। আৰু এই কথাবিলাক লৈ যাওঁতে যেতিয়া চৰকাৰী পক্ষৰ কথাবিলাক যেতিয়া আপোনালোকৰ ৰাইজৰ ওচৰত লৈ যায়, এই ক্ৰছ কাৰেণ্ট নামৰ আজি কেইদিনমান আগত শুনিবলৈ পালোঁ, নিউজ কৰাৰ পিছত তাত ৰাতি গৈ পেলাই চোৰৰ নিচিনা নে ডকাইতৰ নিচিনা গৈ পেলাই তলা ভাঙি গৈ পেলাই তাৰ পৰা যিটো নিউজ কৰিছিলে তাৰে পৰা হাৰ্ড ডিস্ক উঠাই লৈ গৈছে। এইটো পুলিচে গম পায় নে নাপায়? মই কমিশ্যনাৰ মহোদয়কো আহ্বান কৰিছোঁ, এই কথাবিলাকক আপোনালোকে অলপমান চকু দিয়ক। যোৱা বাংলাদেশলৈ বাংলাদেশলৈ আমাৰ ইয়াৰ পৰা সোণাহাট পৰ্ট যিটো আছে, সোণাহাটত পৰ্টত এই চিণ্ডিকেট চলি আছে। তাত সোণাহাট পৰ্টত বাংলাদেশলৈ ইফালৰ পৰা যেতিয়া শিল গুচি যায়, প্ৰত্যেকখন ট্ৰাকৰ পৰা 10,500 টকাকৈ চিণ্ডিকেটক দিব লাগে। এই চিণ্ডিকেটবিলাকৰ আঁৰত কোন আছে? মুখ্যমন্ত্ৰীয়ে জানে নে নাজানে? শ কোটি কোটি টকা অসমৰ ৰাইজৰ, এইবোৰতো ৰাজকোষত অহা নাই, এইবোৰ ধনটো ৰাজকোষত অহা নাই, এইবোৰ ধন কলৈ গৈছে? তামৰ হাট হৈ সোণাৰ হাটলৈ যোৱা প্ৰত্যেক অভাৰলোড ট্ৰাকৰ পৰা 3,500 টকাকৈ প্ৰত্যেকখন ট্ৰাকৰ পৰা লৈ আছে। মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ জানে নে নাজানে? নে পীযুষ হাজৰিকা ডাঙৰে এনেকুৱা মানুহবিলাকক চিণ্ডিকেট চলাবৰ কাৰণে, অসমৰ ৰাইজৰ ওপৰত অত্যাচাৰ চলাবৰ কাৰণে এৰি দি থৈ দিছে? ফ্লাইএছ বুলি আপোনালোকে জানে, ফ্লাইএছৰ যিটো ব্যৱসায় আছে, ফ্লাইএছ কোকৰাঝাৰৰ পৰা বালাজান হৈ যায়, কোকৰাঝাৰৰ পৰা বালাজান হৈ পেলাই সেই ট্ৰাক যায়, তাতো প্ৰায় 3,000 টকাকৈ চিণ্ডিকেটৰ নামত লয়। কোকৰাঝাৰ গেট কোকৰাঝাৰৰ গেট পাৰ কৰাৰ নামত আমি শুনিবলৈ পাই আছো, তাৰে মানুহে কৈ থাকে
এই সুনীল বানচালৰ নামত ৭৫,০০০কৈ পাৰ ট্ৰাকত লয় সকলোতকৈ আচৰিত হ'ব কি জানে আমি অসমৰ ৰাইজে প্ৰত্যেকজন অসমবাসী ৰাইজে ইয়াতে থকা গুৱাহাটীবাসী ৰাইজে আমাৰ চবেই এই যে বেংগলৰ পৰা যে ব্ৰইলাৰ মুৰ্গী আহে ব্ৰইলাৰ মুৰ্গীটো হিন্দু মুছলমান বুলি নাই ব্ৰইলাৰ মুৰ্গী প্ৰত্যেকজন জনসাধাৰণে নিজৰ খাদ্য হিচাপে লৈছে এই যে ব্ৰইলাৰ মুৰ্গীত যে আজি এতিয়া যে প্ৰতি কেজিত অসমৰ ৰাইজে 280 টকাৰ পৰা 300 টকালৈ দিব লগা হৈছে আপুনি মই সকলোৱে যে দিব লগা হৈছে ইয়াৰ আৰত এই যে যেতিয়া গেট পাৰ হয় আমাৰ বক্সিৰহাটৰ গেট পাৰ হয় শ্ৰীৰামপুৰ গেট পাৰ হয় এই গেটবিলাকত প্ৰত্যেকখন আহা ট্ৰাকৰ পৰা ৩৫,০০০ৰ পৰা ৪০,০০০ টকা সিন্ডিকেট বাহিনীয়ে লয় এই যে সিন্ডিকেট বাহিনী এই টকাবোৰ লৈ আছে ইয়াৰে মাধৱাৰ অসমৰ ৰাইজৰ ওপৰত পৰিছে প্ৰত্যেকজন অসমবাসী ৰাইজৰ ওপৰত পৰিছে এই টকাবিলাক যে আমি যদি এই সিন্ডিকেট নাথাকিলেহেঁতেন আমি ব্ৰইলাৰ ৭০ টকা ৮০ টকাত আমি প্ৰত্যেকজন মানুহে পালোহেঁতেন ঠিক তেনেধৰণে সুপাৰী পাণ কণী সকলো ক্ষেত্ৰত অসমত সিন্ডিকেট চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ কথা গম পায় নে নাপায় তেওঁৰ তলত থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম লৈ পেলাই যে সুনীল বানচাল চৰণজিৎ আদিৰ নিচিনা অনা অসমীয়া ব্যৱসায়ী যে এইবোৰ দাদাগিৰি কৰি আছে এইবোৰ গম পায় নে নাপায় যদি গম নাপায় এইবিলাকৰ ওপৰত অসমৰ ৰাইজৰ ওপৰত আপোনালোকে যিখিনি আস্থা দেখুৱাই থাকিব হৈছে এই আস্থাবিলাক সঁচা অৰ্থত ৰাখক এফালে ক'ব আন এটা আনফালে ক'ব আন এটা এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে নকৰিবলৈ আহ্বান কৰিছোঁ আৰু আজি এই চৰণজিৎ সিং গান্ধী পিতৃ আৰ.এছ. গান্ধী এসময়ত অসমৰ ৰাইজে জানিছিলে আৰ.এছ. গান্ধী সকলোৱে কৈছিলে মাফিয়া অসমৰ ৰাইজক সেই সময়ত শোষণ কৰি কৰি বিভিন্ন ধৰণৰ সিন্ডিকেটৰ লগত জড়িত আছিল তেওঁৰ পুত্ৰ চৰণজিৎ সিং গান্ধী এই চৰণজিৎ সিং গান্ধী কোন তেওঁৰে সতীৰ্থ মন্ত্ৰী এজনৰ একেবাৰে সোঁহাত বাওঁহাত হৈ থকা এই চৰণজিৎ সিং গান্ধী সুনীল বানচাল এই সুনীল বানচাল কোন আৰু এই চৰণজিৎ সিং গান্ধী সুনীল বানচাল এনেকুৱা ব্যৱসায়ীবিলাকে কি ধৰণে অসমৰ ৰাইজৰ ওপৰত সিন্ডিকেট লৈ পেলাই কেনেধৰণে অত্যাচাৰ কৰি আছে এই কথাবিলাক মুখ্যমন্ত্ৰী গম পায় নে নাপায় আৰু তেওঁৰ সোঁহাত বাওঁহাত স্বৰূপ মন্ত্ৰী যিসকলৰ তলত থাকি এইবিলাকে অত্যাচাৰ কৰি আছে এই কথাবিলাকে মন্ত্ৰীসকলে গম পায় নে নাপায় নে এফালে মানুহক ভাল ভাৱ এটা দেখুৱাই থাকে আৰু অন্যফালেৰে তেওঁলোকে এই বিলাকক সিন্ডিকেট চলাবলৈ উৎসাহিত কৰি থাকে আমিতো শুনিবলৈ পাইছোঁ উদমাৰীত হিমালয় সদৃশ বৃহৎ শিলৰ কৰি প্ৰকৃত অৰ্থত মুখ্যমন্ত্ৰীয়ে জানে নে নাজানে নাজানো প্ৰকৃত অৰ্থত এই শিলৰ কৰিৰ মালিক কোন আৰু এই শিলৰ কৰিৰ লগত আপোনালোকে অসমৰ ৰাজ্যকো মই আপোনালোকৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ যে কাৰণ আমাৰ অসমৰ এই শিলৰ লগত বালিৰ লগত আমাৰ বহু অসমীয়া ব্যৱসায়ী জড়িত হৈছে কনষ্ট্ৰাকশ্যনৰ লগত বহু অসমীয়া ব্যৱসায়ী জড়িত হৈ আছে এই সিন্ডিকেটবিলাকৰ ফলত আমাৰ ৰাইজ উপকৃত হৈছে নে ৰাইজক শোষণ কৰা হৈছে নে আমাৰ অসমীয়া ব্যৱসায়ীসকলক বিভিন্ন প্ৰকাৰে শোষণ কৰা হৈছে মেঘালয়ৰ পৰা আচৰিত হ'ব আপোনালোকে মেঘালয়ৰ পৰা যিবোৰ ষ্টন চিপছ অসমলৈ অহাৰ কাৰণে যিবোৰ কম দামত অসমলৈ অহাৰ কাৰণে এই সিন্ডিকেট বাহিনী এই চৰণজিৎ সিং এই সুনীল বানচাল এওঁলোকে কৰে কি কোনোবা এজন মন্ত্ৰীৰ নামত মন্ত্ৰীজনৰ নামো কৈ দিছোঁ পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নামত তেওঁলোকে নামত কাৰোবাক কয় যে পীযুষ হাজৰিকাৰ লগত আমি ঘনিষ্ঠ তেওঁলোকে খানাপাৰাৰ পৰা ইফালে এইটো অসমৰ আহিবলৈ নিদিয়ে এই চিপছবিলাক শিলবিলাক কিয় কাৰ লগত থাকি তাত গুণ্ডাগিৰি দাদাগিৰি কৰি আছে কিয় অসমৰ ৰাইজে কম দামতে শিলবিলাক পাব নালাগে নেকি বা অসমৰ অসমীয়া ব্যৱসায়ীসকলে শিলবিলাক পাব নালাগে নেকি এই গুণ্ডাগিৰি এই দাদাগিৰি কাৰ ছত্ৰছায়াত চলি আছে মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক লক্ষ্য ৰাখিছে নে নাই ৰখা নে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক পিএ মন্ত্ৰী বিভাগৰ পিএতে সীমিত ৰাখিব গৈছে আৰু তেওঁৰ সময় বেয়া থকা মন্ত্ৰীবিলাকক আৰু এই অনা অসমীয়া ব্যৱসায় অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাবলৈ দি আছে মই আপোনালোকক ক'লোঁ এই বিভিন্ন ধৰণৰ এই সিন্ডিকেটৰ গাথা প্ৰত্যেকটো দিনে যে ধাৰ লৈ আছে অসম চৰকাৰে এই ধাৰৰ বোজা মূল্য বৃদ্ধিৰ যে অসমৰ ৰাইজক কোঙা কৰি আছে এই গোটেই কথা বতৰা বিলাকত ৰাইজ যে বিতুষ্ট হৈছে
ৰাইজ যে বিতুষ্ট হৈছে তাৰ ওমান মুখ্যমন্ত্ৰীয়ে মহোদয়ে হয়তো গম পাই পেলাই এইবিলাক ইস্যু ডাইভাৰ্ট কৰা গোটেই বিষয়বস্তুটোক অসমৰ ৰাইজক বেলেগ এটা দিশলৈ লৈ যাবৰ কাৰণে এয়া এটা অপচেষ্টা আজি ভাৰতবৰ্ষত আইন কানুন নাই নেকি ন্যায়পালিকা নাই নেকি ভাৰতবৰ্ষত আইনী ব্যৱস্থা আছে আইন কানুন আছে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক এইটো ক'ৰ পৰা ওলাইছে এই তথ্যবোৰ কি এই তথ্যবোৰ ক'ৰ পৰা আহিছে কিমান সঠিক এইবোৰ তথ্য মই আহ্বান কৰিছোঁ ৰাইজক সকলোকে যে কাউৰীয়ে কাণখন লৈ যোৱা বুলি ক'লে আমি কাউৰীটোৰ পিছে পিছে নদৌৰি আমি কাণখন প্ৰথমতে আমি চুই চাব লাগে যে মোৰ কাণখন মোৰ আছেনে নাই তেওঁলোকে ক'লে বুলি আমি কাউৰীৰ পিছত দৌৰিব নাপায় আৰু গৌৰৱ গগৈ এই বিষয়বস্তুটোৰ ওপৰত গৌৰৱ গগৈ সঠিকভাৱে আৰু উত্তৰ দিব কিন্তু এনে ধৰণৰ আৰু এষাৰ কথা আছে হিটলাৰে এই কথাবিলাক কৰিছিল আৰু এওঁলোকে হিটলাৰৰ আদৰ্শকে পথ প্ৰদৰ্শকৰ নিচিনাকৈ এওঁলোকে কাম কৰি হিটলাৰে কি কৰিছিলে এটা কথা এবাৰ নহয় দুবাৰ নহয় 100 বাৰ নহয় বহুবাৰ মিছা কথাটোকে প্ৰত্যেকটো মানুহৰ মুখে 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 প্ৰচাৰ কৰিছিল আৰু শেষত গৈ সেই মিছা কথাটোকে মানুহে সঁচা বুলি ল'বলৈ বাধ্য আজি এনেকুৱা ধৰণৰ কথা হৈছে যে অসমতো এতিয়া এইটো কথাই হৈছে ভাৰতবৰ্ষতো এতিয়া এনেকুৱা যে ভয় কৰিছে এওঁলোকে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ আপোনালোকে কৰি থকা এই চিণ্ডিকেট কথাৰ পৰা বিভিন্ন ধৰণৰ কথা বতৰাবিলাকত অসমৰ ৰাইজে যে বেয়া পাইছে এইটো RSS বিজেপিয়ে গম পাইছে আৰু RSS বিজেপিয়ে গম পাই পেলাই অসমৰ ৰাইজে যে বেয়া পাইছে 26ত যে আপোনালোকক উৎখাত কৰিব অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যে এই হৈ বেয়া থকা মন্ত্ৰীবিলাকে এই যে বিভিন্ন ধৰণৰ অনা অসমীয়া মানুহে যে চিণ্ডিকেট ৰাজ কৰি পেলাই বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৰিছে অসমৰ ৰাইজে যে বেয়া পাইছে RSS বিজেপিৰ শীৰ্ষ নেতৃত্বই গম পাইছে আৰু গম পাই পেলাই অহা নিৰ্বাচনৰ আগত হয়তো এনেকুৱা হ'ব পাৰে যে দিলীপ শইকীয়া সোণোৱালকো মুখ্যমন্ত্ৰীত তেওঁলোকে বহাই দিব পাৰে কাৰণ তেওঁলোকে চৰকাৰখন এই এনেকুৱা চিণ্ডিকেট ৰাজৰ পৰা মুকলি কৰাৰ কাৰণে চেষ্টা কৰে এনেকুৱা কথাবিলাকো আমি শুনিবলৈ পাইছোঁ গতিকে তথ্য বিভ্ৰান্ত কৰি পেলাই এটা বেলেগ দিশলৈ তেওঁলোকে ৰাজনীতিটো লৈ যাবৰ কাৰণে বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছে আৰু এই কথাবিলাক মই মুখ্যমন্ত্ৰীক আকৌ কৈছোঁ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আহ্বান কৰিছে যে আপোনাৰ নামত এই যে চৰণজিৎ সিং সুনীল বানচাল আদিয়ে যে বিভিন্ন প্ৰকাৰৰ দাদাগিৰি গুণ্ডাগিৰি কৰি ঘূৰি ফুৰিছে এইবিলাক আপোনাৰ মতে হৈ আছে নেকি নিউজ হৈছিলে ইয়াৰ আগতো নিউজ হৈছিলে যিমান দূৰ জানো আপোনালোকৰ সংবাদ মাধ্যমৰ আমাৰ ক্ৰছ কাৰেণ্টতো এটা নিউজ হৈছিলে ইয়াৰ আগতে নিউজ হৈছিলে পলাশবাৰী সমষ্টিৰ তেজপুৰ এলেকা পলাশবাৰী সমষ্টিৰ তেজপুৰ এলেকা বুলি আপোনালোকে জানে পলাশবাৰী সমষ্টিৰ কোনোবা RSSৰে শীৰ্ষ নেতাৰ পৰা প্ৰায় 100 বিঘাৰ ওচৰলৈ এই সুনীল বানচাল নামৰ মানুহজনৰ নামত মন্ত্ৰী পীযুষ হাজৰিকাই মাটি ক্ৰয় কৰিছে বুলি পেলাই দাবী উত্থাপন হৈ আহিছে আৰু এই সুনীল বানচালে সেই সুবাদতে বিভিন্ন ধৰণৰ মানুহৰ ওচৰত বিভিন্ন ব্যৱসায়ীৰ ওচৰত বিভিন্ন মানুহৰ ওচৰত ফিটাহি মাৰি ঘূৰি ফুৰে তেওঁ মানে যিমানে যি নহওক তেওঁ 2 নম্বৰী কৰিব পাৰে তেওঁ 2 নম্বৰী কৰাৰ একেবাৰে মুকলিমূৰীয়াকৈ কৰি থৈ দিছে কাৰণ তেওঁ পীযুষ হাজৰিকাৰ খুব ঘনিষ্ঠ বুলি পেলাই মানুহৰ ওচৰত কৈ ফুৰে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি কি অসমীয়াবিলাকক এনেধৰণে এইবোৰ কৰিবৰ কাৰণে আপুনি এৰাল দি থৈ দিছে নেকি এৰি দি থৈ দিছে নেকি আপোনাৰ নামত এইবিলাকে কৰক এনেকুৱা দাদাগিৰি গুণ্ডাগিৰি কৰক এই সুনীল বানচাল নামে তেওঁৰ পিতৃ ধৰ্ম বানচাল এই যি কয়লা ব্যৱসায় কোক চালাঙত থকা কোকত মেঘালয়ত পৰে অসমৰো বহু ব্যৱসায়ীৰ পৰা পীযুষ হাজৰিকাৰ লগত ঘনিষ্ঠ বুলি কৈ পেলাই তাক কোক ইণ্ডাষ্ট্ৰি দিয়াৰ নামত কোটি কোটি টকা সৰকাই আৰু সেই কোটি কোটি টকা সৰকাই পেলাই কোক ইণ্ডাষ্ট্ৰিটো দিব নোৱাৰি যেতিয়া এই ব্যৱসায়ীয়ে তেওঁলোকক পইচা বিচাৰিব নিজৰ প্ৰাপ্য ধনটো বিচাৰিবলৈ যায় কোটি 1 কোটি 1.5 কোটিৰ ওপৰত টকা বিচাৰিবলৈ যায় তেতিয়া তেওঁলোকে কয় আমি পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ আমি পইচা নিদিও এইখন অসমত এইবোৰ চলি আছে নেকি পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এই মানুহখিনি এইবোৰ কথা কাৰবাৰ কৰি আছে নেকি এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে গম পায় নে নাপায় আৰু যদি মুখ্যমন্ত্ৰীয়ে গম নাপায় তেনেহলে আজি গম দিব হৈছে অসমৰ ৰাইজকো গম দিছো এই কথাবিলাক হঠাতে ইডি CBI ধমকি মাৰি পেলাই
মানুহক জেললৈ নিয়াৰ কথা বতৰাবিলাক যেতিয়া কৈ থাকে, এই গুণ্ডাবিলাকে যে আৰু বিভিন্ন ধৰণৰ কথা আছে, আপোনালোকে চাব